সংযুক্ত হৈ থাকক এইবাৰ আমি সংযুক্ত হৈছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম ইতিমধ্যে ইউনিসে গোলাঘাটৰ পৰা এইখিনি খবৰ জনাইছে প্ৰস্তুতি বৰ্তমান অব্যাহত আছে যিখন বিশ্ববিদ্যালয় যিসমূহ নীতি নিৰ্দেশনা সেয়া যেন পালন কৰা হোৱা নাই পৰীক্ষাৰ ক্ষেত্ৰত ডিসিবি কলেজত পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছিল কিন্তু সেয়া অমান্য কৰা হ'ল আৰু চৰকাৰে যেন কাৰাগাৰতেই ঠিৰাং কৰিলে পৰীক্ষা পতাৰ হয় অনিশ্চয়কৈ জয়ন্ত যেতিয়া আমি কালি কথা পাতিছিলো প্ৰথম অৱস্থাত আমি জানিব পাৰিছিলো যে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰতে বৰখাস্তিয়ে পৰীক্ষা নিদিয়ে ডিসিবি কলেজত পৰীক্ষা দিব ন্যায়ালয়ৰ যি ৰায়দান কৰিছে সেই ৰায়দানৰ প্ৰতি সঁহাৰি জনাই তেনে এটা সিদ্ধান্ত লোৱা বুলি আমি জানিব পাৰিছিলো কিন্তু কালি সন্ধিয়া পৰলৈ যেতিয়া আমি ডিসিবি কলেজ কৰ্তৃপক্ষৰ সৈতে কথা পাতিলো তেখেতসকলে জানিবলৈ দিলে যে যিটো ন্যায়ালয়ৰ ৰায়দান আছিলে যে এই পৰীক্ষাৰ তত্ত্বাৱধানৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়াকে পৰীক্ষাৰ যিটো ভেনু সেই ভেনুটো নিৰ্দিষ্ট কৰিবৰ বাবে কোৱা হৈছিলে আৰু তেওঁলোকে অৰ্থাৎ যি পৰীক্ষা পতাৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰকে পৰীক্ষাৰ ভেনু হিচাপে তেওঁলোকে ঠিৰাং কৰিছিলে আৰু তাৰ বাবে বৰখাস্তিৰ বাবে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লৈছিলে আৰু সেই হেতুকেই বৰ্তমান যোৰহাটৰ ডিসিবি মহাবিদ্যালয়ৰ পৰা ইতিমধ্যে আৰক্ষী নিৰাপত্তা বেষ্টনীৰ মাজত কুৱেশ্যন পেপাৰ আৰু আনচাৰ শ্বীট লৈ যোৱাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বৰখাস্তিয়ে যাতে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰীক্ষাত ভালদৰে বহিব পাৰে তাৰ বাবে ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত ব্যৱস্থা হাতত লৈছে পৰীক্ষা তত্ত্বাৱধানৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আৰু বিশেষকৈ নিৰাপত্তা ব্যৱস্থাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যেহেতু গোলাঘাট আৰক্ষী আৰু জেল কৰ্তৃপক্ষই বাৰম্বাৰ যোগাযোগ অব্যাহত ৰাখিছিলে ডিসিবি কলেজ কৰ্তৃপক্ষৰ সৈতে যাতে পৰীক্ষাটো অনুষ্ঠিত কৰিব পৰা যায় কেন্দ্ৰীয় কাৰাগাৰতে কিন্তু ডিসিবি কলেজ কৰ্তৃপক্ষই ডিসিবি কলেজতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও তেওঁলোকে প্ৰস্তুত আছিলে বা যদিহে কেন্দ্ৰীয় কাৰাগাৰত অনুষ্ঠিত হয় তাৰ বাবেও প্ৰস্তুত আছিলে আৰু শেহতীয়াকৈ তেওঁলোকে যি সিদ্ধান্ত ললে আমি সুধিছিলো এই প্ৰশ্নকেইটা যে কেনেধৰণে তেওঁলোকে যিটো ইউনিভাৰ্চিটি গাইডলাইন অনুসৰি কেনেধৰণে জেলত সেই পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব তেতিয়া আমি জানিব পাৰিছিলো যে যেহেতু ন্যায়ালয়ৰ ৰায়দানটোত কৰ্তৃত্ব প্ৰদান কৰিছিলে পৰীক্ষা অনুষ্ঠিত কৰাৰ তত্ত্বাৱধানৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক আৰু তেওঁলোকে বৰখাস্তিৰ বাবে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰকে পৰীক্ষা নিৰ্দিষ্ট ভেনু হিচাপে ঠিৰাং কৰা বুলি আমাক জানিব দিছে আৰু কিছু সময় পিছতে এই ক্ষেত্ৰত ইতিমধ্যে বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে যে প্ৰশাসনৰ ফালৰ পৰা চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা ডিসিবি কলেজৰ অধ্যক্ষক হেঁচা প্ৰয়োগ কৰা হৈছে বহু হেঁচা প্ৰয়োগ কৰাৰ অন্ততহে এনেকুৱা ধৰণৰ এটা কাৰাগাৰতে কেন্দ্ৰ হিচাপে ঠিৰাং কৰা হ'ল পৰীক্ষাৰ হয় হয় সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিয়নো সমগ্ৰ যিটো ব্যৱস্থা জয়ন্ত সেই ব্যৱস্থাটো ইতিমধ্যে আদালতৰ তত্ত্বাৱধানত আদালতৰ প্ৰত্যক্ষ নিৰ্দেশনাত হৈ আছে গতিকে যিহেতু ডিসিবি কলেজ কৰ্তৃপক্ষ আমাক জানিব দিছে যে আদালতৰ যি নিৰ্দেশনা আছে সেই অনুসৰিয়ে তেওঁলোকে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰক পৰীক্ষাৰ ভেনু হিচাপে ঠিৰাং কৰিছে গতিকে এই সন্দৰ্ভত আইনজ্ঞসকলে কি মন্তব্য প্ৰকাশ কৰিব বা ইউনিভাৰ্চিটিৰ গাইডলাইন অনুসৰি ন্যায়ালয়ৰ ৰায়দান মানি চলি ডিসিবি কলেজ কৰ্তৃপক্ষই এই পৰীক্ষাটো গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে নে নাই বা ইয়াত গাইডলাইন ভংগ হৈছে নেকি পৰৱৰ্তী সময়ত যিসমূহ অধিবক্তা আছে তেওঁলোকে এই বিষয়টো অধিক স্পষ্ট কৰিব পাৰিব কিন্তু ডিসিবি কলেজ কৰ্তৃপক্ষৰ সৈতে বাৰম্বাৰ যেতিয়া আমি এই প্ৰশ্ন কৰিছিলো তেখেতসকলে জানিবলৈ দিছিলে যে আদালতৰ নিৰ্দেশ অনুসৰিয়ে এই পৰীক্ষা অনুষ্ঠিত কৰা যি মূল ভাৰপ্ৰাপ্ত বিষয়া সেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীকে আদালতে কৰ্তৃত্ব প্ৰদান কৰিছিলে যে পৰীক্ষাৰ ভেনু নিৰ্দিষ্ট কৰিবৰ বাবে আৰু তেওঁলোকে পৰীক্ষা কেন্দ্ৰ হিচাপে গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰক ঠিৰাং কৰিলে আৰু তাৰ বাবে বৰখাস্তি গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰতে পৰীক্ষাত বহিবৰ বাবে তেওঁলোকে নিৰ্দিষ্ট কৰিছে বুলি আমাক জানিবলৈ দিছিলে জয়ন্ত গৌতম আমি যদি চাও এইগৰাকী ছাত্ৰী বৰখাস্তিয়ে নিজৰ এটা বিদ্ৰোহী মনৰ পৰিচয় দাঙি ধৰিছিল বা বিপ্লৱী পৰিচয় এটা দাঙি ধৰিছিল কবিতাৰ জৰিয়তে আৰু কিছু পোষ্ট দিয়াৰ বাবে ৰোষত পৰিল চৰকাৰ প্ৰশাসনৰ আৰু তাৰ পিছতেই কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল কিন্তু এনেকুৱা এটা পৰিৱেশত যি সময়ত ছাত্ৰীগৰাকী নিজেই মেইল কৰিছিল কাৰাগাৰৰ ভিতৰৰ পৰা যাতে পৰীক্ষা তেওঁ দিব পাৰে অনুমতি বিচাৰিছিল কিন্তু এটা বিদ্ৰোহী মনৰ এই ছাত্ৰীগৰাকীক পুনৰ এনেকুৱা এটা কঠোৰ ব্যৱস্থাৰ মাজত পৰীক্ষা দিয়া কেন্দ্ৰ কৰি পুনৰ বিদ্ৰোহী হৈ নুঠিবনে ছাত্ৰীগৰাকী হয় নিশ্চয়কৈ জয়ন্ত চক যেতিয়া অসমৰ সংবাদ মাধ্যমে তথা ছচিয়েল মিডিয়াত বিভিন্নজনে বৰখাস্তিৰ হকে যেতিয়া মাত মাতিছিলে বিগত 2-3 দিন বৰখাস্তি কেন্দ্ৰ কৰি সমগ্ৰ অসমত এটা ট্ৰেণ্ডৰ সৃষ্টি হৈছিলে আৰু ডিজিটেল প্লেটফৰ্মত ব্যাপক প্ৰতিবাদ হৈছিলে কিন্তু তাৰ সমান্তৰালভাৱে আন একাংশই
সংবাদ মাধ্যমক সমালোচনা কৰিছিলে আৰু অসমৰ একাংশ লোকক যিসকলে বৰখাস্তিৰ হৈ থিয় দিছিলে তেওঁলোকক সমালোচনা কৰি কৈছিলে যে বৰখাস্তিৰ আন এটা ফেচবুক প্ৰফাইল আছে আৰু সেই ফেচবুক প্ৰফাইলটো কেন্দ্ৰ কৰিয়ে বৰখাস্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাত যিসমূহ পোষ্ট দিছিলে সেই পোষ্টসমূহৰ বহু পোষ্ট ইতিমধ্যে ডিলিট কৰি পেলোৱা হৈছে আৰু তাতকৈ এখাপ আগবাঢ়ি গৈ একাংশই ছচিয়েল মিডিয়াত এই মত ব্যক্ত কৰিছে যে বৰখাস্তিক ইয়াৰ পূৰ্বে 10-12 বাৰ হেনো কাউন্সেলিং দিয়া হৈছে কিন্তু এই যিসমূহ তেওঁলোকে দাবী কৰিছে তাৰ আঁত ধৰি যেতিয়া আমি অনুসন্ধান কৰিছিলো আমি জানিব পাৰিছিলো যে বৰখাস্তিৰ ঘৰলৈ ইয়াৰ পূৰ্বে কোনো আৰক্ষী লোক যোৱা নাই বা বৰখাস্তিক কাউন্সেলিঙৰ বাবে কোনো আৰক্ষী বিষয়ে লৈ অহা নাছিলে নম্বৰ 1 দ্বিতীয় কথাটো হৈছে যে যোৰহাট আৰক্ষীয়ে ইয়াৰ পূৰ্বে বৰখাস্তিক কোনো কাউন্সেলিং দিয়া নাছিলে কিন্তু কাউন্সেলিং এটা এনেধৰণৰ প্ৰক্ৰিয়া য'ত নেকি পুলিচৰ ওচৰত সকলোখিনি তথ্য মজুত থাকে যদি বৰখাস্তিক 10-12 বাৰ কাউন্সেলিং ইয়াৰ পূৰ্বে প্ৰদান কৰা হৈছে তেনেহলে তাৰ সকলো তথ্য আৰক্ষীৰ ওচৰত যি তথ্য মজুত থাকিব আৰু এখাপ আগুৱাই গৈ এনে এক অভিযোগো ছচিয়েল মিডিয়াৰ যোগে একাংশ উত্থাপন কৰিছে যে বৰখাস্তিয়ে হেনো কাউন্সেলিঙৰ সময়ত আৰক্ষী লোকসকলক চেলেঞ্জ কৰিছিলে যে তেওঁ লিখিত ঘোষিত সংগঠনত যোগদান কৰাৰ পাছত প্ৰথম লক্ষ্য কৰি ল'ব আক্ৰমণৰ লক্ষ্য কৰিব আৰক্ষী বিষয়াসকলক গতিকে আৰু এই সন্দৰ্ভতো আমি গোলাঘাটৰ অধিবক্তাৰ সৈতে যোগাযোগ কৰিছিলো তেতিয়া আমি যে তথ্য জানিব পাৰিছিলো জয়ন্ত যে যিখন ফৰৱাৰ্ডিং প্ৰেৰণ কৰা হৈছিলে বৰখাস্তিক যেতিয়া কাৰাগাৰলৈ প্ৰেৰণ কৰিছিলে যিখন ফৰৱাৰ্ডিং দিছিলে তাত কিন্তু এনেধৰণৰ কোনো কথা উল্লেখ নাছিলে আৰু আৰক্ষীয়ে যি গ্ৰেপ্তাৰ কৰিছিলে এজাহাৰতো তেনেধৰণৰ কোনো কথা উল্লেখ নাছিলে আৰু যদিহে বৰখাস্তি ইমান দূৰ চেৰাই গৈ আলফাত যাবৰ বাবে এনেধৰণে মানসিকভাৱে প্ৰস্তুত হৈ আছিলে সেই সন্দৰ্ভত কাৰ জৰিয়তে বৰখাস্তিয়ে এনেধৰণে আলফাত যাবৰ বাবে স্বাধীনত যাবৰ বাবে চেষ্টা চলাইছিলে আৰু অধিক তেওঁক সোধপোছ কৰাৰ অৱকাশ আছিলে কিন্তু আৰক্ষীয়ে সেই সময়ত কিন্তু বৰখাস্তিক কাষ্টডিত নললে অৰ্থাৎ অধিক সোধপোছৰ বাবে তেওঁক কিন্তু বহু অভিযোগ প্ৰতি অভিযোগ আছে আৰু সমগ্ৰ বিষয়টোক যেন গাপ দিবলৈ চেষ্টা কৰাৰ এটা মনোভাৱ প্ৰকাশ পাইছে আৰক্ষীৰ ফালৰ পৰা এইখিনি কথাৰ পৰা সেই কথাই প্ৰতিয়ন হৈছে অধিবক্তাৰ মন্তব্যখনো ইতিমধ্যে আপুনি আমাক আগবঢ়াইছে যোৰহাটৰ পৰা গৌতম যি নহওক আজি পৰীক্ষাত বহিব কিন্তু কিমান দূৰ নীতি নিৰ্দেশনা পালন কৰা হ'ব বিশ্ববিদ্যালয়ৰ গাইডলাইন কেনেদৰে পালন কৰা হ'ব তাৰ প্ৰতি দৃষ্টি থাকিব গৌতম এই মুহূৰ্তত বিদায় জনাম পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আৰু ইতিমধ্যে এই বিষয়টোক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যি সময়ত ডিচিবি কলেজত পৰীক্ষাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছিল তেনে সময়তে কিন্তু হঠাৎ গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰে কেন্দ্ৰ হিচাপে পৰীক্ষাৰ কেন্দ্ৰ হিচাপে থিৰাং কৰা হ'ল আৰু সেই অনুসৰিয়ে আৰু কিছু সময় পিছতে পৰীক্ষাত অৱতীৰ্ণ হ'ব বৰখাস্ত্ৰী শদিয়া খোৱা বুঢ়াগোহাঁই চৰকাৰী কাৰ্যালয়লৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ চৰকাৰী কাৰ্যালয়ত এতিয়াৰে পৰা নাথাকিব ৰঙা ফিটাৰ মেৰপেচ ৪৮ ঘণ্টাৰ ভিতৰত নিষ্পত্তি হ'ব লাগিব ফাইল জনতা ভৱনতো ১৫ দিনৰ ভিতৰত নিষ্পত্তি হ'ব লাগিব ফাইল এই মন্তব্য মুখ্যমন্ত্ৰীৰ নৱনিযুক্ত ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ আমি পুনৰবাৰ জনাইছো চৰকাৰী কাৰ্যালয়লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশ চৰকাৰী কাৰ্যালয়ত এতিয়াৰে পৰা নাথাকিব ৰঙা ফিটাৰ মেৰপেচ ৪৮ ঘণ্টাৰ ভিতৰত নিষ্পত্তি হ'ব লাগিব ফাইল জনতা ভৱনতো ১৫ দিনৰ ভিতৰত নিষ্পত্তি হ'ব লাগিব ফাইল এই মন্তব্য মুখ্যমন্ত্ৰীৰ নৱনিযুক্ত ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ